নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই দিলদাৰ বন্ধুসকল পৰৱৰ্তী চাওক আজিৰ পাঁচটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো খবৰ চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে কঠোৰতম শাস্তি বিহা হৈছে 2023 চনতে 299 জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছে হিজাব বিৰোধী আন্দোলনক লৈ কঠোৰ হৈছে এবাৰ ইৰাণ চৰকাৰ নৰৱেৰ মানৱ অধিকাৰ সংগঠনৰ ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ পাইছে চলিত বৰ্ষত 604 জনক মৃত্যুদণ্ড বিহিছে ইৰাণ আদালতে মৃত্যুদণ্ড কাৰ্যকৰী কৰি হোৱা 299 জনক চৰকাৰ বিৰোধী স্থিতিৰ বাবে শাস্তি বিহা হৈছে শাস্তিৰ সন্মুখীন হৈছে কুৰ্দিছ আৰু বেলুচি সংখ্যালঘু লোক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়া নহল শিশু আৰু মহিলাকো মাহসা আমিনীৰ মৃত্যুৰ পিছতে তীব্ৰতৰ হৈছিল এই আন্দোলন আমিনীৰ ন্যায় বিচাৰ আৰু হিজাব বিৰোধীসকলক লৈ কঠোৰ শাস্তি দিছে ইৰাণ চৰকাৰে শেহতীয়াকৈ ইজৰাইলক সমৰ্থনকাৰীকো শাস্তি বিহাৰ অভিযোগ উত্থাপিত হৈছে বিগত নৱেম্বৰত ৰাষ্ট্ৰসংঘই ইৰাণক দিছিল সকিয়নি আলী খামিনীৰ ইৰাণে বুকক্ষেপ নকৰিলে ৰাষ্ট্ৰসংঘৰ এই সকিয়নি বন্ধুসকল পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰটো হৈছে সীমান্তত বিএছএফৰ গুলীত নিহত হৈছে দুই বাংলাদেশী ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল চোৰাং সৰবৰাহকাৰী দুটাই বিএছএফে ৰবলৈ নিৰ্দেশ দিয়াত আক্ৰমণ দুই বাংলাদেশী আৰু আত্মৰক্ষাৰ বাবে গুলি চালনা কৰাইছে বিএছএফৰ জোৱানে ভাৰত বাংলাদেশ সীমান্তৰ পশ্চিম বংগৰ নাদিয়াত সংঘটিত হৈছে এই ঘটনা কাইটিয়া তার কাটি গোবিন্দপুৰত প্ৰৱেশ কৰিছিল বাংলাদেশী দুটাই নিহত বাংলাদেশী দুটাৰ পৰা ফেন্সিং কাটাৰ টৰ্চ অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে নাদিয়াৰ সীমান্তৰ সঘনাই চলি থাকে বাংলাদেশৰ অনুপ্ৰৱেশ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ দখলত থকা কাশ্মীৰ শীঘ্ৰেই হ'ব ভাৰতবৰ্ষৰ 2024 নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ দখলৈ আহিব পাক অধিকৃত কাশ্মীৰ যিকোনো মুহূৰ্ততে পাক অধিকৃত কাশ্মীৰক কৰিব ভাৰতৰ তিৰংগা গৃহমন্ত্ৰী অমিত শ্বাহৰ পিছত বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অনুচ্ছেদ 370 বিৰতি লৈ এই দাবী গৃহ ৰাজ্যমন্ত্ৰী নিশ্চিত প্ৰমাণিকৰ দুদিন পূৰ্বে সংসদত পাক অধিকৃত কাশ্মীৰক লৈ অমিত শ্বাহে কৰিছিল ডাঙৰ ঘোষণা পাক অধিকৃত কাশ্মীৰৰ বাবে আসন সংৰক্ষণৰ ঘোষণা কৰিছিল অমিত শ্বাহে অমিত শ্বাহৰ ঘোষণাৰ পিছতে হাহাকাৰ লাগিছিল ভাৰত পাকিস্তান চৰকাৰত দৌৰাদৌৰিকৈ মুজাফ্ফৰবাদত উপস্থিত হৈছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ পাকিস্তানৰ দখলত থকা কাশ্মীৰত বাঢ়িছে ভাৰতৰ জনপ্ৰিয়তা ভাৰতত চামিল হ'বলৈ মুকলিকৈ মোদী চৰকাৰক সমৰ্থন কৰিছে জনতাই পৰৱৰ্তী খবৰটো হৈছে ঘৰ ভাঙি দিয়া মুছলমানৰ অভিশাপ লাগিব চৰকাৰৰ গাত হিমন্ত বিশ্ব শৰ্মাই মনত ৰাখক ক্ষমতা চিৰস্থায়ী নহয় নাগপুৰক সন্তুষ্ট কৰিবলৈ সংখ্যালঘু ঘৰ ভাঙি দিছে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে মুছলমান হোৱাটোৱেই তেওঁলোকৰ অপৰাধ নেকি মন্তব্য আমচুৰ মিছন বসুন্ধৰা 2ত কিয় এজনো মুছলমানক মাটিৰ পট্টা নিদিলে চৰকাৰে 2024ত বিজেপিক উত্তৰ দিব অসমৰ সংখ্যালঘু ধৰ্মীয় মুছলমান ন্যায়ৰ হকে পুনৰ গৰিজি উঠিছে আমচুৱে পৰৱৰ্তী খবৰটো হৈছে দেশত পুনৰ গা কৰি উঠিছে কোভিড-19 কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তিত হৈছে এবাৰ ভাৰত চৰকাৰ নতুন ভেৰিয়েণ্টক লৈ 5 জন লোকৰ মৃত্যুৰ পিছতে এই নিৰ্দেশনা ভাৰত চৰকাৰৰ প্ৰতিখন ৰাজ্যলৈ সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰই ZN1 ভেৰিয়েণ্টক লৈ কেইবাটাও নিৰ্দেশনা ভাৰত চৰকাৰৰ RT-PCR ষ্টেট অধিক পৰিমাণে কৰাৰ নিৰ্দেশ চৰকাৰৰ কোভিড প্ৰটকল মানি চলিবলৈ সকলোকে আহ্বান চৰকাৰৰ ৰাজ্যসমূহলৈ কোভিড প্ৰটকলক লৈ পুনৰ দিয়া হৈছে নিৰ্দেশনা নতুন ভেৰিয়েণ্টত দেশত এই পৰ্যন্ত মৃত্যু হৈছে প্ৰায় 5 জন লোকৰ